বিশ্ব কুইজিং চেম্পিয়নশ্বিপত দৰং জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে নামখলা কালজুৰি গাঁৱৰ কমল ভূঞাই। ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰি মুম্বাইত ২৭ জুলাইত অনুষ্ঠিত বিশ্ব কুইজিং চেম্পিয়নশ্বিপত ৰানাৰ্ছ আপ খিতাপেৰে সন্মান কঢ়িয়াই আনিলে চিপঝাৰ বিধানসভা সমষ্টিৰ নামখলা গাঁও পঞ্চায়তৰ অন্তৰ্গত অতি পিছপৰা কালজুৰি গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ কমল ভূঞাই। পিতৃ স্বৰ্গীয় মহেন্দ্ৰ ভূঞা আৰু মাতৃ শ্ৰীমতী ৰেণুকা ভূঞাৰ কনিষ্ঠ সন্তান কমল ভূঞাই বিশ্বৰ ৩৪খন দেশৰ ভিতৰত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি মহাৰাষ্ট্ৰৰ সিদ্ধাৰ্থ ৰাজপুত আৰু দৰং জিলাৰ কমল ভূঞাই ৰানাৰ্ছ আপ পাবলৈ সক্ষম হৈছে। ২৭ জুলাইত প্ৰায় ৬ ঘণ্টা সময় প্ৰশ্নৰ মুখামুখি হোৱাৰ অন্তত ৰানাৰ্ছ আপ পাবলৈ সক্ষম হোৱা অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰি ভাৰতৰ হৈ বিশ্ব কুইজিং চেম্পিয়নশ্বিপত অংশগ্ৰহণেৰে ৰানাৰ্ছ আপ পোৱা কালজুৰি গাঁৱৰ কমল ভূঞাৰ মাতৃ ৰেণুকা ভূঞা এই সাফল্যত আৱেগিক হৈ পৰে। আজি কমল ভূঞাৰ বাসগৃহত গাঁৱৰ যথেষ্ট গুণামুগ্ধ উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অপূৰ্ব কুমাৰ শৰ্মা উপস্থিত হৈ উষ্ম আদৰণি জনায়। নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ। মই ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিলোঁ 2026 ৱৰ্ল্ড কুইজিং চেম্পিয়নশ্বিপ আৰু তাত ৰানাৰ্ছ আপ হৈ খুবেই আনন্দিত অনুভৱ কৰিছোঁ। এই চেম্পিয়নশ্বিপটো 2004 চনৰ পৰা হৈ আহিছে। ইয়াৰ কাৰণে প্ৰতি বছৰে হৈ থাকে। যোৱা বছৰো হৈছিলে, ঠিক একেদৰে এইবাৰো হৈছিলে আৰু এইবাৰৰ বাবে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ মই সুযোগ পাইছিলোঁ অসমৰ পৰা। কেনেকৈ পালা সুযোগটো? কেনেকৈ পালা? প্ৰথমতে ডিষ্ট্ৰিক্ট পৰ্যায়ত হৈছিলে, তাৰ পাছতে আমাৰ ৰাজ্যিক পৰ্যায়ত কুইজ প্ৰতিযোগিতা হৈছিলে, তাৰ পাছত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত হৈছিলে। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিছিলোঁ, তাত দ্বিতীয় স্থান পাইছিলোঁ। তাৰ পৰা আমাক চিলেক্ট কৰিছিলে মই আৰু মহাৰাষ্ট্ৰৰ পৰা এজন, তেখেতৰ নাম সিদ্ধাৰ্থ ৰাজপুত, দিল্লী IIT ষ্টুডেণ্ট। তেনেকৈ অনুভৱটো খুবেই সুন্দৰ বাৰু। বৰ্তমান খুবেই ভাল লাগিছে। দেশক প্ৰতিনিধিত্ব কৰি এনেকুৱা ৰানাৰ্ছ আপ হৈ অহাটো খুবেই সন্তোষজনক। কিমানখন দেশে অংশগ্ৰহণ? এই প্ৰতিযোগিতাখনত বিশ্বৰ 34খন দেশে অংশগ্ৰহণ কৰিছিলে। তাৰ ভিতৰত ডেনমাৰ্ক চেম্পিয়ন আৰু আমাৰ ভাৰতবৰ্ষ ৰানাৰ্ছ আপ হৈ উভতি আহিছোঁ। থাৰ্ড অষ্ট্ৰেলিয়া। আমাক বিশেষকৈ ঘৰৰ পৰা পাইছিলোঁ। ঘৰৰ মাহঁতে যেনেকৈ আমাক পঢ়াইছিলে বা তাৰ ফলত আমি কুইজৰ প্ৰথমতে অলপকৈ গৈছিলোঁ, তাৰ পাছতে আমাৰ জিলা পৰ্যায়ত, তাৰ পাছতে ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত, ঠিক বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যেনেকৈ পাৰিছোঁ কৰিবলৈ, তাৰ কাৰণে আমাৰ ওচৰত কৃতজ্ঞ। তুমি ক'ত অধ্যয়ন কৰিছা বৰ্তমান? বৰ্তমান মই মঙলদৈ কলেজৰ ৫ম ষান্মাসিকৰ ছাত্ৰ, ইতিহাস বিভাগত। ভৱিষ্যত কি সপোন আছে? এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত হোৱা। হাইস্কুল ক'ত পঢ়িছিলে? হাইস্কুল মই কৰিছোঁ চাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল। চাইগাঁও হায়াৰ ছেকেণ্ডেৰী? হয়। অলপ পিছত তাৰ পৰা কি দিছে? তাৰ ফালৰ পৰা আমাক চাৰ্টিফিকেট প্ৰদান কৰিছে। তাৰপাছত অহাৰ পিছত আমাৰ অসমৰ শিক্ষামন্ত্ৰীগৰাকীক লগ কৰিলোঁ, কিন্তু এই বৰ্তমান সময়ত যিটো উজনি অসমত যি বান পৰিস্থিতি, তাৰ বাবে তেখেত তাত উপস্থিত থকাৰ কাৰণে তেখেতক লগ নোপোৱা হেতু আমি আমাৰ যিখিনি ডকুমেণ্টছ আছিলে আৰু তাৰ ফালৰ পৰা দিয়া এই গোটেইখিনি তাতে দি আহিব লগা হৈছে। ৱৰ্ল্ড কুইজিং চেম্পিয়নশ্বিপ 2026ত আমাৰ কালজুৰি গাঁৱৰ পৰা কমল ভূঞা তেখেতে ইতিমধ্যে মুম্বাইত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, ৱৰ্ল্ড কুইজিং চেম্পিয়নশ্বিপ 2026। আমি আচলতে গাঁওবাসী অতিকে আনন্দিত, উৎফুল্লিত আৰু গৌৰৱান্বিত হৈছোঁ। কমলৰ যি সাফল্য, এই সাফল্যত আমি সঁচাকৈ উৎফুল্লিত হৈছোঁ, আনন্দিত হৈছোঁ। কালজুৰি, দৰং জিলাৰ কালজুৰিৰ দৰে ভিতৰুৱা ঠাইৰ পৰা যে মঙলদৈ কলেজৰ ৫ম ষান্মাসিকত পঢ়ি থকা ছাত্ৰই যে ভাৰতক প্ৰতিনিধিত্ব কৰিছে বিশ্বৰ দৰবাৰত আৰু ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে। আমি কমল ভূঞাৰ এই সাফল্য আচলতে আমাৰ ছাত্ৰ সমাজৰ কাৰণে খুব অনুকৰণীয় হৈ ৰ'ব আৰু ছাত্ৰ সমাজে আচলতে কমল ভূঞাৰ যি আদৰ্শ, এই আদৰ্শ গ্ৰহণ কৰা উচিত। অতি কষ্ট সহকাৰে আপোনালোকে দেখিছে কমল ভূঞাৰ ঘৰত বিশেষ পৰিৱেশো নাই, গতিকে এনেকুৱা এটা অতি ঠেক গণ্ডিৰ পৰা ওলাই গৈ মুম্বাইত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰানাৰ্ছ আপ খ্যাতি লাভ কৰিছে। আমি কমল ভূঞাৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। আমাৰ গাঁওবাসীৰ তৰফৰ পৰা আশীৰ্বাদ জনাইছোঁ। আমি সঁচাকৈ আনন্দিত আৰু উৎফুল্লিত হৈছোঁ, কাৰণ ডেনমাৰ্কৰ নিচিনা এখন দেশে প্ৰথম স্থান লাভ কৰিব সক্ষম হৈছে, য'ত আমাৰ ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা কমল ভূঞাৰ দলটোৱে ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিছে। আৰু আমি শুনামতে তৃতীয় স্থানত আছিল অষ্ট্ৰেলিয়া দেশৰ দলটি। আমি যি কি নহওক, কমল ভূঞাৰ যিটো খ্যাতি, এই খ্যাতিটোৰ কাৰণে অতিকে আনন্দিত হৈছোঁ। আৰু
এই কমল ভূঞা আমাৰ দৰং জিলাৰ কালজুৰি গাঁৱৰ প্ৰয়াত মহেন্দ্ৰ ভূঞা আৰু শ্ৰীমতী ৰেণুকা ভূঞাৰ এগৰাকী কনিষ্ঠ তৃতীয় সন্তান। আমি দেখিছোঁ যে কমল ভূঞাই যে পঢ়াত যিদৰে মনোনিৱেশ কৰিছে মঙলদৈ কলেজত ইতিমধ্যে ইতিহাস বিভাগ। আমি কমল ভূঞাৰ ভৱিষ্যত এনেদৰে আগবাঢ়ি যাওক আৰু ভৱিষ্যতে যাতে এজন ভাল যাতে কুইজাৰ হ'ব পাৰে কমল ভূঞা, তেখেতৰ জ্ঞানৰ পৰিসৰ আৰু বৃদ্ধি হওক তাকে কামনা কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অনাগত দিনত কমলে এজন ভাল নাগৰিক হিচাপে অসমীয়াৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত যাতে তেখেতে ভাল বৰঙণি আগবঢ়াব পাৰে তাকে কামনা কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।